যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশন যোৰহাটৰ হোটেল কিংডম পেলেছত অনুষ্ঠিত কৰা প্ৰিন্স পাইপছ আৰু উদ্যোগত আয়োজন কৰে এই বাৰ্ষিক অধিৱেশনখনি। উল্লেখযোগ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যোৰহাট সংমণ্ডল ঠিকাদাৰ সন্থাৰ প্ৰতিজন সদস্যৰ উপস্থিতিত এই দ্বিবাৰ্ষিক অনুষ্ঠানখন অনুষ্ঠিত কৰা হয়। প্ৰিন্স পাইপৰ পৃষ্ঠপোষকতাত জনস্বাস্থ্য কাৰিকৰী বিভাগ যোৰহাট সংমণ্ডলৰ ঠিকাদাৰ সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশন। আমি এই আপাততে প্ৰিন্স পাইপৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ নতুন সমিতি আজি গঠন হ'ব, পুৰণা সমিতি ভংগ হ'ব। 2 বছৰৰ কাৰণে আমাৰ এখন সুস্থ সবল আৰু নিকা সংগঠন আমি কৰিব বিচাৰিছোঁ। আৰু ইতিমধ্যে এই পাৰ হৈ যোৱা সময়বিলাকত আমাৰ যিখিনি কাৰ্যসূচী, আমাৰ ঠিকাদাৰসকলে নিজৰ নিজৰ কৰ্মৰ উপৰিও সামাজিক দায়বদ্ধতা অক্ষুণ্ণ ৰাখি আমি আমাৰ কাৰ্যপ্ৰণালীবিলাক আগুৱাই নিছোঁ। আমাৰ বিপদে সম্পদে যিসকল আমাৰ ঠিকাদাৰ বন্ধু আছোঁ, এটা পৰিয়ালৰ দৰে আমি থাকোঁ। আমি ঠিকাদাৰ বন্ধুসকলৰ বিপদ আপদত আমি সহায়ৰ হাত আগবঢ়াই আহিছোঁ। ইভেন আমি কাৰ্যালয়ৰ কৰ্মচাৰীৰ কিবা অসুবিধা হ'লে তেখেতসকলকো আমি সহায় কৰিছোঁ। এই ধৰণে এটা সামাজিক দায়বদ্ধতা অক্ষুণ্ণ ৰাখি আমি আমাৰ সংগঠন পৰিচালিত কৰিছোঁ। আজিৰ এই অনুষ্ঠানটিত সন্থাৰ সংবিধান অনুসৰি কমিটিৰ কাৰ্যকাল 2 বছৰ। সংবিধান অনুসৰি কমিটি পুৰণি কমিটিখন ভংগ কৰি নতুন কমিটি গঠন কৰে। এই অনুষ্ঠানটিত সকলো সদস্যই একত্ৰিত হৈ তেওঁলোকৰ অভাৱ অভিযোগসমূহৰ বিষয়ে আলোচনা কৰা হয় আৰু তেওঁলোকৰ নতুন কমিটি গঠন কৰাৰ সময়ত বা নিৰ্বাচিত কৰাৰ সময়ত নিকা ভাৱমূৰ্তি এখন সুস্থ সবল কমিটিৰ হোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে, যাতে নতুন কমিটি গঠন হোৱাৰ পিছত সন্থাৰ সদস্যসকলক বিপদৰ সময়ত পৰিয়ালৰ দৰে থিয় দিয়ে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্টাৰ লাইভ অসম। আমাৰ পৰম্পৰা ৰক্ষা কৰি আজি আমাৰ কণ্ট্ৰেক্টৰ এছ'চিয়েশ্যনৰ দ্বিবাৰ্ষিক অধিৱেশন আমি আজি পাতিবলৈ গৈ আছোঁ। আমাৰ পুৰণা সমিতি ভংগ আৰু নতুন সমিতি আজি কাৰ্যভাৰ গ্ৰহণ কৰিব। আৰু এই চেগতে আমি আপোনালোকক জনাবলৈ পাই সুখী, আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোটেই অসমৰ আমাৰ যিমানবিলাক ডিভিজন আছে, হয়তো যোৰহাটেই এটা প্ৰথম ডিভিজন, যিটো ডিভিজনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা স্থায়ী কাৰ্যালয়, নিজস্ব এটা কাৰ্যালয় আছে। আৰু যিটো কাৰ্যালয় আমাৰ সন্মানীয় মন্ত্ৰী, বিভাগীয় মন্ত্ৰী মহোদয়ে উদ্বোধন কৰিছিল, আৰু তাৰ এটা অফিচিয়েল কপি আমাৰ বৰ্তমানৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ সন্মানীয় ভাস্কৰ শৰ্মা ছাৰে আমাক এটা ৰিটাৰ্ণ অৰ্ডাৰ, অফিচ অৰ্ডাৰ কৰি আমাক দিছে, যিটো লৈ আমি যাতে এই সমিতিখনৰ ভৱিষ্যতেও আমি হয়তো আমাৰ দিনতে এই কাৰ্যকালতে সেই অৰ্ডাৰটো পোৱাৰ কাৰণে আমি নিজেও ছাৰলৈ অশেষ ধন্যবাদ, আৰু আমি সকলো কমিটি কৰ্মকৰ্তাই আমি নিজেও নিশ্চয় গৌৰৱান্বিত। গতিকেলৈ এই চেগতে আমি বিভাগীয় সকলোলৈকে ধন্যবাদ। ৰিপৰ্টাৰ লাইভ অসম।